নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৪১তম খণ্ড। আটাইতকৈ কষ্টকৰ কাম কি জানেনে? আপোনজনৰ চকুত নিজৰ প্ৰতিচ্ছবিখন আৰু হৃদয়ত নিজৰ স্থানৰ দিনক দিনে দ্ৰুত অৱনতি হোৱাটো অসহায় হৈ চাই থকাটো। অভিমন্যুৰ ক্ষেত্ৰতো সেইটোৱেই হৈছিল। সেইদিনা মহামায়াত সন্ধ্যাৰ আচৰিত ব্যৱহাৰ লক্ষ্য কৰাৰ পাছত এদিন দুদিনকৈ বহুদিনেই পাৰ হ'ল। অভিমন্যুৱে হাজাৰ চেষ্টা কৰি চালে, কিন্তু নাই। সন্ধ্যাই যেন কিবা এক আচৰিত শক্তিৰে তাক আঁতৰাই ৰাখে। তাই ঠিক আঁতৰিও নাথাকে। কেতিয়াবা ক্লাছত অভিমন্যুৰ লগতো বহে, কিন্তু সেই আগৰ আকুলতা অভিমানৰ ঠাইত কেৱল উপেক্ষা। ৰীতা চৌধুৰী বাইদেৱে ঠিকেই লিখিছিল, উপেক্ষাৰ সমান শক্তি আৰু একো নাই। সেই শক্তিত অভিমন্যুৰ হাজাৰ প্ৰাৰ্থনাও যেন উফৰি গৈছিল। অনুৰণেও বহুবাৰ চেষ্টা কৰিছিল। সেইদিনা শ্বপিং কমপ্লেক্সৰ পৰা আহিয়েই মেছেজ দিছিল সি। কি হ'ল, আকৌ লাগিলানে অভিমন্যুৰ লগত? কিন্তু অনুৰণে ভাবিব নোৱাৰাকৈ সন্ধ্যাই উত্তৰ দিছিল, বেয়া নাপাবা ৰণ, বাট এইটো টপিক মোক আৰু একো নুসুধিবা। কেতিয়াবা মন গ'লে মই নিজেই ক'ম। সন্ধ্যাৰ কঠোৰ উত্তৰত অনুৰণেও তাইক দুনাই সোধাৰ সাহস নকৰিলে। এইফালে বুকুৰ মাজত অনবৰত এটা বিষ লৈ জীয়াই আছিল অভিমন্যু। উশাহটোৱে যেন লৈ আছিল মাত্ৰ। কমি আহিছিল হাঁহি ধেমালিবোৰ। অকল ময়ূৰৰ লগতেই যি মাজে সময়ে কথা পাতে। বহু চেষ্টা কৰিও সন্ধ্যাক আগৰ দৰে পাব নোৱাৰি লাহে লাহে হতাশাত ভুগি আহিছিল সি। কৰিবনো কি সি? খং কৰিলে বুজাব পাৰি, অভিমান কৰিলে ভাঙিব পাৰি, কিন্তু উপেক্ষাক কেনেকৈ ভেটিব? এনেতে আহিল পাটকাইৰ বাবে এটা ভাল খবৰ। আৰম্ভ হ'ল হোষ্টেলৰ সকলোৱে আশা কৰি থকা কেণ্টিনখন। দেৱতাই অভিমন্যুক খবৰটো দিবলৈ তাৰ ৰুমেই ওলাইছিলগৈ। সিয়েই অনবৰত দেৱাশীষ দাক দেৱতা কেতিয়াবা কেণ্টিন খুলিবনে বুলি কামোৰ দি থাকে। দেৱাশীষে ভাবিছিল কেণ্টিন খোলাৰ শব্দটো শুনিয়েই অভিমন্যু জাপ মাৰি উঠিব, দৌৰি আহি কেণ্টিনৰ পৰা কিবা কিনিবও। কিন্তু সেইবোৰ একো নহ'ল। সি মাত্ৰ ক'লে, ভালেই হ'ল দিয়ক, এতিয়াৰ পৰা মেগী খাবলৈ ৰাতি ৰাতি শৰাইঘাটলৈ দৌৰিব নালাগে। দেৱাশীষ আচৰিত হৈছিল, সুধিছিলো কি হৈছে বুলি, কিন্তু অভিমন্যুৱে একো নাই বুলি আঁতৰি দিছিল। সেইদিনা ৰাতি প্ৰায় ১টা বাজিছিল। অনুৰণ ময়ূৰৰ ৰুমত আছিল। কথা পতাৰ মাজতে অনুৰণে ক'লে, অভিমন্যুৰ ৰুমলৈ যাওঁ ব'লা। ময়ূৰ মান্তি হৈ উঠি আহিল, কিন্তু অভিমন্যুৰ ৰুমত নাই। তাইৰ ৰুমমেট প্ৰণয়দাই ক'লে, প্ৰায় আধা ঘণ্টামান আহেই হ'ল, মই তোমালোকৰ লগত আছে বুলিহে ভাবিছিলোঁ। মোবাইলো ইয়াত এৰি গৈছে। অনুৰণে আচৰিত হৈ ময়ূৰক সুধিলে, ক'ত গ'ল বাৰু? সিহঁতে প্ৰথমতে দেৱাশীষৰ ৰুম, তাৰপিছত বিশ্বজিৎ, বিনোদ, অমৰ, ৰক্তিম, দীপ সকলোৰে ৰুমত চালে, কিন্তু সি নাই। অনুৰণে নীলাচলৰ আৰিফ আৰু ৰাজদ্বীপৰ দৰে লগৰবোৰকো সুধিলে। কাঞ্চনজংঘাৰ প্ৰজ্ঞান, উৎপলহঁতলৈকো ফোন কৰি চালে, নাই, ক'তো নাই অভিমন্যু। অনুৰণ চিন্তাত পৰিল, ৰাতি ১টা বজাত ক'লৈ গ'ল সি? কিন্তু ময়ূৰে মই জানো সি ক'ত আছে বুলি পাটকাইৰ বাহিৰলৈ ওলাল। অনুৰণো তাৰ পিছে পিছে গ'ল। সি গৈ ময়ূৰে কোৱা মতেই কাঞ্চনজংঘাৰ সন্মুখৰ পুলটোত অভিমন্যুক বহি থকা দেখিলে। আঁতৰৰ পৰা তাক দেখিয়েই অনুৰণে ময়ূৰক সুধিলে, তুমি কেনেকৈ জানিলা সি ইয়াত আছে বুলি? এইখিনিত সন্ধ্যা প্ৰায়েই বহে। সি তাইৰ কথা মনত পেলায়েই ইয়াতে বহি আছে, ময়ূৰে ক'লে। অনুৰণ আগবাঢ়িবলৈ লওঁতেই ময়ূৰে ৰখালে, নামাতিবা তাক অনুৰণ, থাকক, অলপ সময় পাছত সি নিজেই আহিব, নহ'লে মই লৈ যামহি, কিন্তু এতিয়া নামাতিবা। অগত্যা অনুৰণ আৰু ময়ূৰ পাটকাইলৈ উভতিল। অনুৰণে এবাৰ পুলত বহি থকা অভিমন্যুলৈ ঘূৰি চাই ক'লে, কি যে হৈ গ'ল ইমান ফূৰ্তিবাজ ল'ৰাটোৰ? বহুত চেষ্টা কৰিলে সি সন্ধ্যাক বুজাবলৈ, কিন্তু তাই যে শুনিবলৈয়ে সাজু নহ'ল। ময়ূৰে অলপ সময় চিন্তা কৰাৰ দৰে কৰিলে, তাৰপিছত ক'লে, এটা কাম কৰিব পাৰি। কৰিবা? কি কাম? অনুৰণে বুজি নাপাই সুধিলে। সদায় শান্ত হৈ থকা ময়ূৰৰ চকুত অনুৰণে প্ৰথমবাৰৰ বাবে দেখিছিল দুষ্টালি আৰু সাঁথৰ। পিছদিনা ছেকেণ্ড হাফলৈ ক্লাছলৈ অভিমন্যু অহা নাছিল। অনুৰণক সুধিম বুলিও সুধিব নোৱাৰিলে সন্ধ্যাই, কাৰণ অভিমন্যুৱে ক্লাছ ক্ষতি নকৰে। আজি বা কি হ'ল? পিছে অনুৰণক সোধোনো বুলি
কি বুলি সুধিব? সি এদিন অভিমন্যুৱে কথা সোধোতেই যে তাক আৰু নুসুধিবা বুলি কৈছিল তাই। আচলতে অভিমন্যুক আঁতৰাই ৰাখি তাই নিজেও কম কষ্টত থকা নাই। কিন্তু কেতিয়াবা নিজৰ ইচ্ছাৰ বিৰুদ্ধেও মানুহে কাম কৰিব লগা হয়। সন্ধ্যাই সকলো কৰিব পাৰে, কিন্তু কাৰোবাৰ বুকুৰ পৰা ভাল পোৱা কাঢ়ি আনি নিজৰ হৃদয়ত ভৰাব নোৱাৰে। কেতিয়াবা ৰাতি তাইৰ খুব মন যায় যে অভিমন্যুলৈ ফোন এটা কৰিব, কিন্তু শৰ্মিষ্ঠাৰ কথা মনলৈ অহাৰ লগে লগে তাই ৰৈ যায়। কি কৰিব? জীৱন এনেকুৱাই, যেনেকৈ দিয়ে তেনেকৈ লৈ লওঁ। অভিমন্যু কিয় অহা নাই জানিবলৈ একো উপায় নথকাৰ বাবে শুই আছে চাগে বুলি নিজকে প্ৰবোধ দিলে সন্ধ্যাই। এনেও এই ছেকেণ্ড হাফৰ ক্লাছবোৰ সাধাৰণতে কাৰো কৰিবলৈ মন নাথাকে, মাত্ৰ এটেণ্ডেঞ্চৰ খাতিৰতহে আহি কল মতিয়াই থাকে চবেই। ক্লাছটো শেষ হ'ল। প্ৰিয়াহঁতৰ লগত লেকচাৰ মাৰি মাৰি তললৈ নামি আহিছিল সন্ধ্যা। এনেতে অনুৰণে ফোনত কথা পাতি দৌৰা দৌৰিকৈ ষ্টেপকেইটাৰ তললৈ নামি গ'ল। সি ফোনত কৈ গ'ল, এক্সিডেণ্ট? কেতিয়া? এতিয়া ক'ত আছে? আজিতো ক্লাছ অহা নাই সি? বুকুখন চিৰিংকৈ গ'ল সন্ধ্যাৰ। ক্লাছলৈ নহাৰ বাবে কাৰোবাৰ এক্সিডেণ্ট? কোন? কেনেবাকৈ অভি নহয়তো। কথাৰ মহলা মাৰি এখোজ দুখোজকৈ আহি থকা প্ৰিয়া জুৰিহঁতক তাতে এৰি অকলশৰে ডিপাৰ্টমেণ্টৰ তল পালেহি সন্ধ্যা। আহি দেখে অনুৰণে লৰালৰিকৈ চাইকেল ষ্টেণ্ডৰ পৰা চাইকেল উলিয়াইছে। তাই ওচৰ চাপি সুধিলে, কাৰ এক্সিডেণ্ট হৈছে অনুৰণ? অভিমন্যুৰ। কি? সন্ধ্যাৰ মূৰত যেন সৰহে ভাগি পৰিল। অভিমন্যুৰ এক্সিডেণ্ট? কেনেকৈ, ক'ত হ'ল সুধিব খুজিছে তাই, কিন্তু মুখেৰে যেন শব্দ ওলোৱা নাই। অনুৰণে নিজেই ক'লে, নিৰিবিলিৰ ফালে ভিচি ছাৰৰ ঘৰৰ টাৰ্ণিঙতেই সিফালৰ পৰা স্পীডত অহা বাইক এখনে খুন্দিয়ালে। বাইকখন গুচিয়েই গ'ল। SOEৰ কোনোবা ষ্টুডেণ্টেহে দেখিলে। এম্বুলেঞ্চক খবৰ দিছে যদিও আহি পোৱা নাই। এতিয়া নিৰিবিলিৰ বেঞ্চ এখনতে বহুৱাই থৈছোঁ। ময়ূৰো আছে লগত। এই কেম্পাছৰ ভিতৰত বাইক চলোৱাটো পাৰিলে বন্ধই কৰিব লাগে বুলি এদিন বকুলদায়ো কৈছিল। কিছুমানে ইমান জোৰেৰে চলায়। ইমান সৰু কেম্পাছটো, চাইকেলখনেই যথেষ্ট। কিন্তু নাই, আমাৰ ৰজাহঁতে বাইকতহে ঘূৰিব। সন্ধ্যাৰ মূৰটো আচ্ছন্দাই কৰিছিল। কোনোমতে তাই ক'লে, তোমাৰ চাইকেলতে মোকো লৈ ব'লা না অভিৰ ওচৰলৈ। তুমি যাবা জানো? অনুৰণৰ প্ৰশ্নত থতমত খালে সন্ধ্যাই। মনে মনে থকা দেখি অনুৰণে আকৌ সুধিলে, কি হ'ল সন্ধ্যা, যাবানে? অঁ যাম, ব'লা বুলি অনুৰণৰ চাইকেলৰ পিছৰ ছিটত বহিল সন্ধ্যা। তাই নেদেখাকৈ মিচিকীয়া হাঁহি এটা মাৰি চাইকেলৰ পেডেল মাৰিলে অনুৰণে। ডিপাৰ্টমেণ্টৰ পৰা নিৰিবিলিলৈ খোজকাঢ়িলে মাত্ৰ 1 মিনিটৰ বাট। ডিপাৰ্টমেণ্টৰ পৰা ওলাই বাওঁহাতে ঘূৰি টাৰ্ণিংটো পাৰ হৈ চিধাকৈ অলপ আহিলেই ভিচি ছাৰৰ ঘৰ আৰু তাৰ সন্মুখতেই নিৰিবিলি। কিন্তু সন্ধ্যাৰ যেন সেইকণো খোজ কঢ়াৰ ধৈৰ্য নাই। অনুৰণৰ চাইকেলত আহি 1 মিনিট নহওঁতেই নিৰিবিলি পালেহি সিহঁত। একেবাৰে মূৰৰ বেঞ্চখনত বহি আছিল ময়ূৰ আৰু অভিমন্যু। ৰাস্তাতে অনুৰণক এৰি সন্ধ্যা নামি গ'ল পুখুৰীটোৰ পাৰৰ ওখ গছবোৰৰ তলত থকা বেঞ্চখনৰ একেবাৰে শেষৰ বেঞ্চখনলৈ। তাই যোৱাৰ লগে লগে ময়ূৰে ক'লে, সন্ধ্যা তুমি অলপ ইয়াৰ লগতে বহা, মই এম্বুলেঞ্চ কিয় অহা নাই খবৰ কৰোঁ। তাৰ পাছতে সি ৰাস্তালৈ উঠি গ'ল। ৰাস্তাত ৰৈ থকা অনুৰণৰ চাইকেলত বহিল। বাহিৰে শান্ত হৈ দেখুৱাই ভিতৰি কম দুষ্ট নহয় আকৌ তুমি। পেডেল মাৰিবলৈ লৈ অনুৰণে হাঁহি হাঁহি ময়ূৰক ক'লে। ময়ূৰেও হাঁহি মাৰি উত্তৰ দিলে, আৰে চলনাটো কৃষ্ণইহে কৰিছিল। কিবা এটা ভাল কৰিবলৈ হ'লে অলপ ফাঁকি দিয়াটো একো বেয়া নহয়। সিহঁত আগবাঢ়িল পাত কাঢ়ি ফালে। দুপৰৰ বেলিটো নিৰিবিলিৰ বাকীকেইখন বেঞ্চত পৰিছে যদিও সন্ধ্যাহঁত বহি থকা বেঞ্চখনত ওখ গছজোপাৰ ছাঁ। নিৰিবিলিৰ সন্মুখৰ পুখুৰীটোত কল কল শব্দ এটা হৈছে। শাৰী শাৰী গছকেইজোপাত থকা দুটামান চৰায়ে চি চি এটা মিঠা কলবৰৰ সৃষ্টি কৰিছে। ক'ত দুখ পালি? নীৰৱতা ভাঙি সন্ধ্যাই অভিমন্যুক সুধিলে। ডিঙিলৈকে উজাই অহা কান্দোনখিনি জোৰকৈ বুকুতে হেঁচা মাৰি থৈছিল তাই। নিজৰ বুকুৰ ফালে আঙুলিয়াই অভিমন্যুই ক'লে, ইয়াত। সন্ধ্যাৰ হাতেৰে তাৰ চাৰ্টৰ ওপৰতে তাৰ বুকুখনত হাত বুলাই সুধিলে, অলপ সাৱধানে চলিব নোৱাৰ নেকি? সাৱধানে হৈ আছিলোঁ, কি হ'ল জানো? অলপ সময় নীৰৱতাৰেই পাৰ হ'ল। চি চি চৰাইৰ শব্দটো বাঢ়িছে। শালিকা এটি উৰি সন্ধ্যাহঁতৰ কিছু আঁতৰতে ৰৈছেহি। এনেতে অভিমন্যুৱেই আকৌ ক'লে, ঐ শুন না, ক, মোক এবাৰ অভি বুলি মাত না। তাৰ কথাত এইবাৰ নিজকে ৰখাব নোৱাৰিলে সন্ধ্যাই। হুক হুকাই কান্দি উঠিল তাই। চকুপানীবোৰ বৈ আহি অভিমন্যুৰ হাতটো উটিয়াই দিছিল। নিৰিবিলি শান্ত বতাহজাক
ভেদি বিয়পি গৈছিল সন্ধ্যাৰ কান্দোনৰ শব্দ। শালিকাটো উৰি গৈছিলগৈ। ঐ পাগলী, কচোন মোক, কিয় এনেকুৱা কৰি আছ তই? কি ভাল পাৱ মোক কষ্ট দি কচোন? অভিমন্যুৰ মাতটো কঁপিছিল। সন্ধ্যাই কান্দোনৰ সুৰেৰে ভেকুৰি ক'লে তাক, কষ্ট? অকল তোৰহে কষ্ট হৈছে নেকি হা? মোৰ কি হোৱা নাই? মই কি বহুত সুখত আছোঁ বুলি ভাবিছ নেকি তোৰ পৰা আঁতৰি থাকি? তেন্তে ক মোক কি হৈছে? নক'লে কেনেকৈ জানিম বাৰু মই? অভিমন্যুৰ প্ৰশ্নত সন্ধ্যাই কৈ পেলালে সকলোবোৰ। ইমান দিনে কাকো নকওঁ বুলি বুকুত চেপি ৰখা সকলো কথা এটা এটাকৈ উলিয়াই দিছিল তাৰ আগত। সেইদিনা ৰাতি শৰ্মিষ্ঠাই ফোন কৰি যি যি কৈছিল গোটেইখিনি অভিমন্যুক কৈ গৈছে সন্ধ্যাই। কথাখিনি শেষ হোৱাৰ পাছতে খঙত জ্বলি উঠিল অভিমন্যু। অভদ্ৰামীৰো এটা সীমা থাকে। তাই কি বুলি ভাবিছে নিজকে? কি সাহসত এনেকৈ কষ্ট দিছে তোক? এতিয়াই ফোন কৰি দিছোঁ মই তাইক। অভিমন্যুৱে ফোনটো কৰিব লওঁতেই সন্ধ্যাই ৰখালে। আগতে মোক ক তই গোটেইবোৰ কথা। শৰ্মিষ্ঠাই কোৱা কথাবোৰ কি একেবাৰে মিছা নেকি? সন্ধ্যাৰ প্ৰশ্নত অভিমন্যুৱে খুলিছিল তাৰ জীৱনৰ 2 বছৰৰ আগৰ এটি কাহিনী। শৰ্মিষ্ঠা শইকীয়া অভিমন্যুহঁতৰ ঘৰৰ ওচৰৰে এজনী ছোৱালী। তাতকৈ এবছৰ সৰু। ক্লাছ 5ৰ পৰা সি আৰু শৰ্মিষ্ঠা একেখন স্কুলতে পঢ়া। অভিমন্যুৰ তাইৰ প্ৰতি ভাল পোৱাৰ ভাৱ আছিল আগৰে পৰাই। তাৰ লগৰখিনিয়েও এই কথা জানে, কিন্তু সাহসৰ অভাৱত তাইক কোৱাই নহ'ল তাৰ। কিন্তু শেষত মেট্ৰিক পাছ কৰি সি হায়াৰ ছেকেণ্ডেৰীত নাম লগোৱাৰ পাছতে এদিন ফেচবুকতে তাইক কৈ পেলাইছিল তাৰ মনৰ কথাষাৰ। আৰু তাইও মানি লৈছিল অভিমন্যুৰ প্ৰেমৰ প্ৰস্তাৱ। শৰ্মিষ্ঠা তেতিয়া ক্লাছ 10ত, গতিকে সিহঁতৰ সঘনাই লগ পোৱা নহয়। তাৰ মাজতো কেতিয়াবা তাই টিউশ্যনলৈ যাওঁতে সি গৈ লগ ধৰে। সকলো ঠিকেই চলি আছিল। মেট্ৰিক পাছ কৰাৰ পাছত শৰ্মিষ্ঠা পঢ়িবলৈ গৈছিল নগাঁৱৰ এখন নামজ্বলা জুনিয়ৰ কলেজত। নগাঁৱতে PG এটাত থাকি ল'লে তাই। সিহঁতৰ লগ পোৱা আৰু কমি গ'ল। তথাপি অভিমন্যুৱে ফোনতে যিমান পাৰে খবৰ ৰাখিছিল তাইৰ। PGত প্ৰথমে মিলিবলৈ অসুবিধা হোৱাত শৰ্মিষ্ঠাক মৰমেৰে বুজাইছিল অভিমন্যুৱে। সময় পাৰ হোৱাৰ লগে লগে শৰ্মিষ্ঠা অধিক ব্যস্ত হৈ পৰিছিল নিজৰ পৃথিৱীত। অভিমন্যুৱে প্ৰথমতে ভাল পাইছিল। হওক তেওঁ তাই তাত মিলিব পাৰিছে বুলি সুখী হৈছিল সি। কিন্তু লাহে লাহে তাৰ প্ৰতি যেন অনীহা প্ৰকাশ কৰিবলৈ ল'লে শৰ্মিষ্ঠাই। যেন অভিমন্যুৱে ফোন কৰিলেই তাইৰ অশান্তি লাগে। নানানটা অজুহাত দেখুৱাবলৈ ল'লে। অভিমন্যুৱে বাৰে বাৰে সুধিছিল তাইৰ কি হৈছে, কিন্তু তাই সেই অৱজ্ঞাৰ হ'ল। অভিমন্যুৰ হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষাৰ ওচৰ পাইছিল সি। তাৰে কেইদিনমানৰ আগতে নিষ্ঠুৰ ভাৱেৰে শৰ্মিষ্ঠাই লিখিছিল, মই আৰু এইটো ৰিলেশ্যনত থাকিব নোৱাৰিম। পাগলৰ দৰে হৈছিল অভিমন্যু। বাৰে বাৰে সুধিছিল তাই কিয় এনেকুৱা কৰিছে। শৰ্মিষ্ঠাই যিদৰে কয় সেইদৰে সি থাকিবলৈ মান্তি হৈছিল। লাগিলে সি কেতিয়াও তাইক ফোন কৰি আমনি নকৰে, মাত্ৰ তাই যেন তাক এৰি নাযায়। কাৰণ অভিমন্যুৱে সঁচাকৈয়ে ভাল পাইছিল শৰ্মিষ্ঠাক। শেষত শৰ্মিষ্ঠাই নিৰ্লজ্জভাৱে স্বীকাৰ কৰিছিল, মই নগাঁৱৰে অম্লান নামৰ ল'ৰা এজনক ভাল পাওঁ। চকুৰে একো মনিব নোৱাৰা যেন হৈছিল অভিমন্যুৱে। কেতিয়াও ভবা নাছিল তাৰ মৰমৰ শৰ্মিষ্ঠাই তাৰ লগত এনেকুৱা কৰিব বুলি। কিন্তু তু শব্দ এটা নকৰাকৈ সি বিদায় দিছিল তাইক। মাত্ৰ ভালে থাকা বুলি কৈয়ে আঁতৰি আহিছিল তাইৰ জীৱনৰ পৰা। সন্মুখত ফাইনেল পৰীক্ষা। সকলো আৱেগ অনুভূতি বুকুতে চেপা মাৰি থৈ পৰীক্ষাত বহিছিল সি। কাকো একো কোৱা নাছিল। নীৰৱে সকলো সহ্য কৰি গৈছিল। তাৰ পাছতেই তেজপুৰ বিশ্ববিদ্যালয়ত ছিট পালে সি। খবৰটো পায়ে শৰ্মিষ্ঠাই ফোন কৰিছিল তালৈ। নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰি বন্ধু হৈ থকাৰ প্ৰস্তাৱ দিছিল তাই। অভিমন্যুৱে একো বিশেষ নাভাবি মানি ল'লে। তাৰ লগে লগে আৰম্ভ হৈছিল তাৰ অশান্তিবোৰ। শৰ্মিষ্ঠাই অম্লানৰ লগত কাজিয়া লাগিলেই আগৰ দৰে ঘণ্টাৰ পাছত ঘণ্টা কথা পাতিবলৈ লাগি যায় অভিমন্যুৰ লগত। কিন্তু কাজিয়া ভাল হোৱাৰ লগে লগেই আকৌ তাৰ মেছেজৰো উত্তৰ নিদিয়ে। কেতিয়াবা তাক নগাঁৱলৈ মাতি পঠিয়ায় সম্পৰ্কটো নতুনকৈ কৰোঁ বুলি। কিন্তু তৰ্কাতৰ্কি আৰু কাজিয়াৰ অন্তত একো সিদ্ধান্ত নহয়গৈ। শৰ্মিষ্ঠা আজিও অম্লানৰ লগতেই সম্পৰ্কত আছে। মাত্ৰ অভিমন্যুকো তাই তাইৰ হাতৰ মুঠিত ৰাখিছে। সন্ধ্যাৰ সান্নিধ্য পাই তাক হেৰুৱাৰ ভয়ত তাই সন্ধ্যাক মিছা কথা কৈ তাইক অভিমন্যুৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিছিল। বেচেৰা অভিমন্যুৱে প্ৰথম প্ৰেমৰ খাতিৰত আজিও নিজে কষ্টত থাকিও তাইৰ লগত কথা পাতি আছে। তাৰে সম্পূৰ্ণ লাভ লৈ আহিছিল শৰ্মিষ্ঠাই। কথাখিনি শেষ কৰি প্ৰমাণ হিচাপে সন্ধ্যাক শৰ্মিষ্ঠাৰ মেছেজ, কল ৰেকৰ্ড সকলো শুনাইছিল।
সন্ধ্যাৰ বাবে পিছে এইবোৰ প্ৰমাণৰ প্ৰয়োজনেই নাছিল। কথাবোৰ কৈ থাকোঁতে অভিমন্যুৰ চকুৰ পৰা বৈ অহা চকুপানীখিনিয়েই তাইৰ বাবে যথেষ্ট প্ৰমাণ। তাইৰ খং উঠিছিল নিজলৈ। তাইক ইমান মৰম কৰা অভিমন্যুক বিশ্বাস নকৰি এজনী অচিনাকি ছোৱালীক বিশ্বাস কৰিলে তাই। ঘিণ লাগিছিল শৰ্মিষ্ঠালৈ। কি আচৰিত এই ছোৱালীবোৰ! কেনেকৈ কাৰোবাক ব্যৱহাৰ কৰিব পাৰে নিজৰ স্বাৰ্থত। মানুহ মৰমৰ বাবে আৰু বস্তু ব্যৱহাৰৰ বাবে। কিন্তু এই শৰ্মিষ্ঠাহঁতৰ নিচিনা এজাম বস্তুক মৰম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। খঙত জ্বলি উঠিল সন্ধ্যা। তাইৰ স্বাভিমানত আঘাত কৰি ইমান সহজতে সাৰি যাবলৈ দিব নোৱাৰি শৰ্মিষ্ঠাক। কিন্তু তাৰ আগত অভিমন্যুৰ মতামতৰ প্ৰয়োজন। সেইবাবে সন্ধ্যাই তাক স্পষ্টকৈ সুধিলে, তই এতিয়া কি ভাবিছ? এনেকৈ সদায় নিজক ব্যৱহাৰ কৰিবলৈ এৰি দিবিনে? জীৱনটোত আগবাঢ়িবিনে? মই মুভ অন কৰিম বুলিয়েই সেইদিনা তাইক ফোন কৰি কৈছিলোঁ যে তাই এই খেলখনত মই আৰু থাকিব নোৱাৰোঁ। মিছা আশা এটা লৈ কাৰোবাৰ বয়ফ্ৰেণ্ডৰ কাজিয়া ঠিক কৰিবলৈ মই নিজক কষ্ট দিব নোৱাৰোঁ। মই সেই বুলি কোৱাৰ খঙতে তাই তোক ফোন কৰিলে। তই সঁচাকৈ চিয়ৰ নে যে তই তাইক নিজৰ জীৱনৰ পৰা সম্পূৰ্ণৰূপে উলিয়াই পঠাব খোজ? সন্ধ্যাই আকৌ সুধিলে। অভিমন্যুৱে দৃঢ়তাৰে চিয়ৰ বুলি ক'লে। বছ, হৈ গ'ল। এতিয়া সন্ধ্যাই দেখুৱাব শৰ্মিষ্ঠাক যে তাই কোন হয়। বেচেৰীয়ে সন্ধ্যাক চিনিয়ে পোৱা নাছিল। বহুত কন্দুৱালে তাই সিহঁতক। এতিয়া তাইৰ পাল। চকুপানী মচি সন্ধ্যাই নিজৰ ফোনৰ পৰা শৰ্মিষ্ঠালৈ ফোন লগালে। হেল্ল' শৰ্মিষ্ঠা, ভালনে? অঁ সন্ধ্যা, কোৱা। তাইৰ মাতটো শুনিয়েই ঠিকছে জাৰিবলৈ মন গৈছিল যদিও বহুত ধৈৰ্য ধৰি সন্ধ্যাই ক'লে, বাকী কোৱা, অভিমন্যুৰ লগত কেনে চলি আছে? তুমি কোৱাৰ পৰা মই তাৰ পৰাই আঁতৰি আছোঁ। অঁ ভালেই চলি আছে দিয়া। থেংক ইউ দেই তোমাক। হেৰি, তুমিতো নগাঁৱতহে পঢ়ি আছা নহয়? তাৰে কোন এজন কাজিন আছে, তুমি চিনি পাব পাৰা। কি নামনো? শৰ্মিষ্ঠাৰ মাতত বিৰক্তি। অম্লান, চিনি পোৱা নেকি? সন্ধ্যাৰ কথাত এইবাৰ থতমত খালে শৰ্মিষ্ঠাই। মুখেৰে মাত্ৰ জোৰেৰে কি বুলিহে ওলাল। সন্ধ্যাৰ হাঁহি উঠি গ'ল। অঁ সি মোৰ কাজিন হয়, তুমি চিনি পাবও পাৰা। মই পিছে তাক সোধা নাই, সুধিম ৰ'বা। পিছে তোমাৰ একো ফটো চটোহে নাই মোৰ তাত। খালি তুমি সিদিনা মোলৈ কৰা ফোন আৰু এতিয়া মই তোমালৈ কৰা ফোনৰ ৰেকৰ্ডিং দুটাহে আছে। মানে মোৰ ফোনটোত অট'মেটিক ৰেকৰ্ড হয় যে, সেইকাৰণে। এই দুটাকে পঠাই সুধিম ৰ'বা, মাতটো চিনি পাইছেনে নাই নে কি কোৱা? সন্ধ্যাৰ কথা কোৱাৰ সুৰ দেখি অভিমন্যুৰ হাঁহিত অৱস্থা নাই। সি সপোনতো ভবা নাছিল যে তাই এনেকুৱা এটা কাম কৰিব। সিফালে শৰ্মিষ্ঠাৰ যেন তলৰ মাটি নোহোৱা হৈছিল। জ্বৰে ঘমা দি ঘামিছিল তাই। তাই একো নোকোৱা দেখি সন্ধ্যাই আকৌ ক'লে, কি হ'ল, একো নকলা যে? ৰ'বা, মই অম্লানক কনফাৰেন্সত লওঁ নহ'লে। সন্ধ্যা, কি ফাল্টু কথা ক'বলৈ আহিছা তুমি এইবোৰ? ৰেকৰ্ডিং শুনাম বুলি কাক ব্লেকমেইল কৰিছা তুমি? শৰ্মিষ্ঠা এবাৰ চিঞৰি উঠিল। সন্ধ্যাই কিন্তু একে শান্ত হৈ ক'লে, ইমান কিয় চিঞৰিছা? আৰে তুমি মোৰ ইমান ভাল ফ্ৰেণ্ড অভিৰ। অ' চৰি, অভিমন্যুৰ গাৰ্লফ্ৰেণ্ড। গতিকে মই কাজিনটোৰ লগত চিনাকি হোৱাত কি আপত্তি? ভালহে, নগাঁৱত কিবা প্ৰব্লেম হ'লে সি তোমাক হেল্প কৰিব পাৰিব। সন্ধ্যাৰ কথাত শৰ্মিষ্ঠাটো বাদেই অভিমন্যুও হতমত হৈছিল। এইজনী সন্ধ্যাই নে? হয়, তাই সন্ধ্যায়েই। এজনী ছোৱালী যিদৰে সকলো সময়তে সহনশীল বসুমিত্ৰী হ'ব পাৰে, স্বাভিমানত আঘাত লাগিলে সংহাৰিণী দুৰ্গাও হ'ব পাৰে। সন্ধ্যাৰ শেষৰ কথাটোত শৰ্মিষ্ঠাই আকৌ চিঞৰি উঠিল, তুমি মোক চিনি পোৱা নাই সন্ধ্যা ৰাগিনী? এইবাৰ ধৈৰ্যৰ বান্ধ ছিঙিল সন্ধ্যাৰ। নিৰিবিলি বেঞ্চখনৰ পৰা থিয় হৈ ডাঙৰ মাতেৰে চিঞৰি উঠিল, আৰু তই মোক চিনি পোৱা নাই? কি ভাবিছ হা? তই এনেকৈ দম দিবি আৰু মই ভয়ত পেপুৱা লাগি বহি থাকিম? তহঁতৰ দৰে ছোৱালীবোৰ আচলতে প্ৰেমিকাৰ নামত কলংক। তহঁতবোৰৰ কাৰণে কিছুমান ল'ৰাই গোটেই ছোৱালী জাতিক গালি ধৰে। মানুহৰ আৱেগৰ লগত কেনেকৈ খেলিব পাৰা হা তহঁতে? চি, লাজ নালাগে? এটাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পাছত আকৌ আন এটালৈ মন? দুখন হাতেৰে দুটা মাছ ধৰিব মানে? এইটো কাম যদি কোনোবা ল'ৰাই কৰে তেন্তে তহঁতৰ নিচিনা কেইজনীয়ে খুব চিঞৰিবি, লম্পট, কেৰেক্টাৰলেছ, ব্লাহ ব্লাহ। কিন্তু নিজৰ বেলিকা বাহিৰে ইমান মহাসতী দেখুৱাই ভিতৰি এইবোৰ কি অসভ্যালি? কি বুলি ভাবিছ অভিক? তোৰ চাকৰ সি? তই বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লাগিবি আৰু তোৰ সি মন ভাল লগাব,
এইটো লাষ্ট ৱাৰ্ণিং শৰ্মিষ্ঠা। ইয়াৰ পাছত যদি অভিলৈ ফোন কৰ তোৰ 2টা কল ৰেকৰ্ড অম্লান কি গোটেই ছ'চিয়েল মিডিয়াতে মই ভাইৰেল কৰি পেলাম। খঙতে একে উশাহেৰে কথাখিনি কৈ ফোপাই পেলাইছিল সন্ধ্যাই। তাই আজিলৈকে কাকো ইমান বেয়া ব্যৱহাৰ কৰি পোৱা নাই, কিন্তু শৰ্মিষ্ঠাৰ নিচিনা ছোৱালীবোৰ ইয়াৰেই যোগ্য। শৰ্মিষ্ঠাই সপোনতো ভবা নাছিল যে কোমল মাতৰ মৰমীয়াল সন্ধ্যাজনীৰ ভিতৰত যেন জুইহেন কঠোৰ ছোৱালী এজনীও আছে। তাই ভয় ভয়কৈ উত্তৰ দিলে, আই এম ৰিয়েলি চৰি সন্ধ্যা, প্লিজ এইবোৰ নকৰিবা, মোক প্লিজ ক্ষমা কৰি দিয়া, মই তাক কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ আৰু। শেষৰ ফাললৈ মাতটো ভেকুৰিছিল শৰ্মিষ্ঠাৰ। সন্ধ্যাৰ মনটো কোমলিল। পাতল সুৰেৰে ক'লে, হ'ব বুজি পাইছা যেতিয়া সেয়াই বহুত। হাতত যিখিনি আছে সেয়া লৈয়ে আগবঢ়া জীৱনটোত, আৰু ব্যৱহাৰ বস্তুক কৰিবা, মানুহক নহয়। খেল পুতলাৰ লগত খেলিবা, আৱেগৰ লগত নহয়। ফোনটো কাটিলে তাই। অভিমন্যুৱে হতবাক হৈ চাই ৰৈছিল সন্ধ্যালৈ। ইমান শক্তি ক'ত পালে এই আজলীজনীয়ে? তাৰ মুখৰ ভাজ দেখি সন্ধ্যাই সুধিলে, কিয় হোৱা বেটা? অভিমন্যুৱে তাইৰ কাষ চাপি ক'লে, মা কচম, তোৰ এইখন মুখেই নে? ইমান ধাৰ যে, ধাৰ দি থাকিবলৈ তোৰ নিচিনা শিল এটাও আছে যে? সন্ধ্যাৰ কথাত জোৰকৈ হাঁহি উঠিল অভিমন্যুৰ। দুপৰৰ বেলিটো আহি পশ্চিমত মিলিছিল। আকাশখন হৈ পৰিছিল হেঙুলীয়া। এনেতে হঠাৎ সন্ধ্যাৰ এক্সিডেণ্টৰ কথা মনত পৰিল। ক'তা এম্বুলেঞ্চ আনিবলৈ যোৱা ময়ূৰচোন দেখা দেখিয়েই নাই। ঐ তোৰ এক্সিডেণ্ট হৈছিল যে, ক'তা এম্বুলেঞ্চ নাহিলেইচোন। গৰুজনী এক্সিডেণ্ট হ'লে পেচেণ্টক নিৰিবিলি পাৰ্কত বহুৱাই থোৱা কোনটো জনমত দেখিছিলি? সন্ধ্যাৰ মূৰটোত লাহেকৈ ঠেলা এটা মাৰি অভিমন্যুৱে ক'লে। তাই এতিয়াহে বুজি পালে গোটেই খেলখন। তাৰ অনুৰণ, ময়ূৰ আৰু ই মেলি এইখন নাটক কৰিলে। কেনেকুৱা বদমাছ তহঁত, কিমান ভয় খালোঁ মই জাননে? ৰহ তোক আজি, এইবুলি সন্ধ্যাই খেদি গ'ল তাক। অভিমন্যুও দৌৰিলে। নিৰিবিলি গছবোৰৰ আঁৰ লৈ লৈ দেও দি দি হাৰি গ'ল সি। সন্ধ্যায়ো পিছে পিছে দৌৰিছে ধৰিবলৈ। ৰান্ধনীয়ে বেলিটোৰ পৰশ পাই নিৰিবিলিৰ সেউজীয়াবোৰ অধিক উজ্জ্বল হৈ পৰিছিল। ঠিক সন্ধ্যাৰ মনটোৰ দৰেই। বেঞ্চ আৰু গছ কেইজোপাৰ আঁৰ লৈ বাগি দি দি দৌৰি আছিল অভিমন্যু, লগতে সন্ধ্যাও। এনেতে ভিচি ছাৰৰ ঘৰৰ চিকৰিটি কেইজনে হুইছেল বজোৱাত 2টা টিপ মাৰি ওলাই আহিল তাৰ পৰা হাঁহি হাঁহি। নিৰিবিলি পাৰ হৈয়ে অভিমন্যুৱে এখন হাত সন্ধ্যাৰ সিফালৰ কান্ধত থৈ চিঞৰি চিঞৰি গাই আহিছিল, শান্তিৰ নিজৰা বৈ বৈ বাগৰে আমাৰে মনত, ৰচা মিলনৰে সঁচা এনাজৰী বান্ধে প্ৰাণতে প্ৰাণত। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 41তম খণ্ড। ধন্যবাদ।